নমস্কাৰ সাহিত্য একাডেমি আৰু মাধৱপুৰ বিশ্ববিদ্যালয়ৰ যুটীয়া সহযোগত আয়োজিত আজিৰ এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ মঞ্চত উপবিষ্ট মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী মহোদয়, সাহিত্য একাডেমিৰ পশ্চিমবংগ আঞ্চলিক কাৰ্যালয়ৰ কাৰ্যবাহী বিষয়া ক্ষেত্ৰবাসী নায়ক মহোদয়, এই বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক ক্ষীৰপদ দত্ত মহোদয়, অসমৰ বিভিন্ন স্থানৰ পৰা আমি নিমন্ত্ৰিত কৰি অনা বিশিষ্ট সমল ব্যক্তিবৃন্দ, এই বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাবৃন্দ, উপস্থিত সুধীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, সাহিত্য একাডেমিৰ এনেধৰণৰ আলোচনাত আহ্বায়কে সূচনামূলক বক্তৃতা দিয়াটো এটা নিয়ম আৰু হয়তো আপোনালোকৰ বহুতেই আতংকিত হ'ব পাৰে। মই ইয়াত যিমান বহি লৈ আহিছোঁ, আমি সুদীৰ্ঘ সময়ৰ বাবে বক্তৃতা দিয়া আমি বক্তা কিজানি 1.5-2 ঘণ্টাও বক্তৃতা দিম বুলি হয়তো আপোনালোকে ভাবিব পাৰে। নাই, মই সেই বিষয়ে সচেতন যে আমাৰ দিনটোত 3টা সত্ৰ আছে, আমি সচেতন। মই 20 মিনিটমানৰ ভিতৰতে মোৰ 2-3টা কথা আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰিম। অসমীয়া সাহিত্যতেই কেৱল মাত্ৰ নহয়, কেৱল ভাৰতীয় সাহিত্যতেই নহয়, সমগ্ৰ বিশ্ব সাহিত্যতেই ৰামায়ণ আৰু মহাভাৰতৰ প্ৰভাৱ, যিটো ইংৰাজীত কোৱা হয় অভাৰআৰ্চিং ইম্পেক্ট, মানে একেবাৰে ব্যাপক প্ৰভাৱ আছে, জানি বা নাজানি, নয়িংলি অৰ আননয়িংলি। অসমত অপ্ৰমাদী কবি শংকৰদেৱৰ ভাষাত ইতিমধ্যে ক্ষেত্ৰবাসী নায়ক মহোদয়ে কৈছে, মাধৱ কন্দলীৰ পৰা আৰম্ভ কৰি ৰামায়ণ মহাভাৰতৰ প্ৰভাৱ একেবাৰে এই একবিংশ শতিকাত আমাৰ ডক্টৰ মালিনী বাইদেউৰ পৰা আৰম্ভ কৰি পিয়লি ফুকন কলেজৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি নাথ, যে ৰুমামণি বৰুৱা মহোদয়ালৈকে অসমৰ প্ৰতিগৰাকী এক প্ৰকাৰ কবি, ঔপন্যাসিক, কিমান উপন্যাস একেবাৰে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ এই যে কৰ্ণ বিষয়ক গ্ৰন্থলৈকে আৰম্ভ কৰি তাৰ কোনো ইয়ত্তা নাই, প্ৰভাৱ ব্যাপক প্ৰভাৱ। কিন্তু মই সেই বিষয়ে আমাৰ ইয়াত আমি যিসকল সমল ব্যক্তিক নিমন্ত্ৰিত কৰি আনিছোঁ তেওঁলোকে আলোকপাত কৰিব। কিন্তু মই কিয় এই ব্যাপক প্ৰভাৱ, ৰামায়ণ আৰু মহাভাৰতৰ কিয় এই ব্যাপক প্ৰভাৱ, আজিও সমগ্ৰ বিশ্ব সাহিত্যত 5,000-10,000 বছৰ আগতে সৃষ্টি হোৱা 2খন মহাকাব্য এতিয়াও তাৰ ম্যাদ উকলি যোৱা নাই। আজি যিখন গ্ৰন্থই 2020 চনত, 18 চনত, 15 চনত নোবেল পুৰস্কাৰেৰে বিভূষিত হৈছে, সেই কিতাপখন 5,000 বছৰ পিছত কোনোবাই পঢ়িব নে নপঢ়িব, ইট ইজ য়েট টু বি প্ৰুভড। কিন্তু মহাভাৰত আৰু ৰামায়ণে ইতিমধ্যে বিশ্ববাসীক প্ৰমাণ কৰি দিছে যে 5,000 বছৰ পিছতো আজিও ৰামায়ণ আৰু মহাভাৰত জীৱন্ত হৈ আছে। প্ৰতিটো দিনে কিমান ভাষালৈ ৰামায়ণ মহাভাৰতৰ ভাষান্তৰ, ৰামায়ণ মহাভাৰতৰ ওপৰত ভিত্তি কৰি কিমান উপন্যাস কবিতা ৰচিত হৈছে, তাৰ কোনো ইয়ত্তা নাই সমগ্ৰ পৃথিৱীতে। কেৱল অসমীয়া, কেৱল ভাৰতীয় সাহিত্য, ভাৰতৰ প্ৰাদেশিক ভাষাৰাজিতেই নহয়। মই কেৱল মাত্ৰ, আৰু আপোনালোকে সকলোৱে জানে, মোৰ নিজৰ কোনো দৃষ্টি নাই। মই দৃষ্টি পাইছোঁ মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাঋষি, মহাকবি, মহাবিপ্লৱী শ্ৰী অৰবিন্দৰ পৰা। মই ৰামায়ণ আৰু মহাভাৰতত তেওঁ ইমান অন্ততঃ মোক মুগ্ধ কৰিব পৰা ইমান কথা লিখি থৈ গৈছে। মই তাৰে ভিতৰত কেৱল মাত্ৰ মোৰ এই 20 মিনিটমানৰ ভিতৰত মই 2-3টা কথা আপোনালোকৰ ওচৰত মই প্ৰকাশ কৰিব বিচাৰিছোঁ। আৰু যিসকল অধিক আগ্ৰহী, ইয়াতকৈ মই অলপ অধিক বিস্তাৰিতভাৱে ইংৰাজীত যোৱা মাহৰ 23 তাৰিখে মই গুজৰাটত ঠিক একে বিষয়ৰ ওপৰত এটা বক্তৃতা দিছিলোঁ। মোৰ ফেচবুকত আছে, আগ্ৰহীসকলে তাৰ পৰাও শুনিব পাৰিব। শ্ৰী অৰবিন্দই, মই ইংৰাজীখিনি আজি নকওঁ যিহেতু সময়ৰ অভাৱ। মই যিটো অসমীয়া কিতাপ আৰু মই যিখন গ্ৰন্থ অনুবাদ কৰি সাহিত্য একাডেমিৰ অনুবাদ পুৰস্কাৰ পাইছিলোঁ, আৰু এইটো সাহিত্যৰ লগত জড়িত আমাৰ শিক্ষক অধ্যাপক অধ্যাপিকাই জনা উচিত। তাতে শ্ৰী অৰবিন্দৰ প্ৰায় 100 পৃষ্ঠাতকৈও অধিক
ভাৰতীয় সাহিত্য শীৰ্ষক 5টা অধ্যায় আছে ভাৰতীয় সাহিত্য বিষয়ক মই ভাবোঁ প্ৰত্যেকে সেই 5টা অধ্যায় পঢ়ি লোৱাটো খুব প্ৰয়োজনীয় আৰু তাত তেওঁ লিখিছে যে এই জাতিৰ সমৃদ্ধ যৌৱনত তেওঁৰ যদি ইংৰাজীটো ক'বলৈ যাওঁ কৈছে দি আৰ্লি মাইণ্ড অফ ইণ্ডিয়া ইন দি মেগনিফিচেণ্ট ইউথ অফ দি নেশ্যন কি সুন্দৰ ভাষা কৈছে ইন দি মেগনিফিচেণ্ট ইউথ অফ দি নেশ্যন কৈছে এই জাতিৰ সমৃদ্ধ যৌৱনত যেতিয়া অমেয় আধ্যাত্মিক অন্তৰ্দৃষ্টি কাৰ্যকৰী হৈ আছিল অমেয় আধ্যাত্মিক দৃষ্টি যাৰ কোনো পৰিমাপ কৰিব নোৱাৰি অমেয় অন্তৰ্দৃষ্টি কাৰ্যকৰী হৈ আছিল যেতিয়া সূক্ষ্ম বুদ্ধিদৃষ্টি not the intellectuality but the intuition subtle intuition কৈছে যেতিয়া সূক্ষ্ম বুদ্ধিদৃষ্টি আৰু অতিবৃষ্টিত সীমাৰ মাজত বিচৰণশীল গভীৰ তথা স্বচ্ছ বুদ্ধি নৈতিক ভাৱনা আৰু বিৰোচিত ক্ৰিয়া তথা সৃষ্টি ভাৰতৰ অনন্য সাধাৰণ সংস্কৃতি তথা সভ্যতা সৌধৰ পৰিকল্পনাৰ অংকন ভিত্তি স্থাপন আৰু স্থায়ী ৰূপ গঠনৰ কাৰ্যত ব্যাপৃত হৈ আছিল সেই সময়ৰ প্ৰাচীন মনৰ পৰিচয় আমি পাওঁ শ্ৰী অৰবিন্দই কৈছে দি আৰ্লি মাইণ্ড অফ ইণ্ডিয়া ইজ ৰিপ্ৰেজেণ্টেড বাই ফ'ৰ সুপ্ৰিম প্ৰডাকশ্যন বুলি কৈছে ইয়াৰ প্ৰতিভাজাত কৈছে সেই সময়ৰ প্ৰাচীন ভাৰতীয় মনৰ পৰিচয় আমি পাওঁ ইয়াৰ প্ৰতিভাজাত পৰমোচ্চ চতুষ্টয় সৃষ্টিৰ মাজত ফ'ৰ সুপ্ৰিম প্ৰডাকশ্যন বুলি কৈছে ইউ মে একচেপ্ট ইট ইউ মে থ্ৰ' ইট এৱে কৈছে বেদ উপনিষদ আৰু ৰামায়ণ তথা মহাভাৰত নাম বিশিষ্ট দুখন মহাকাব্যৰ মাজত অৰ্থাৎ আৰ্লি মাইণ্ড অফ ইণ্ডিয়া ইজ ৰিপ্ৰেজেণ্টেড বাই দিছ ফ'ৰ সুপ্ৰিম প্ৰডাকশ্যন আৰু কৈছে যিসমূহৰ অনুৰূপ একোৱেই আন কোনো সাহিত্যৰ মাজত সহজতে বিচাৰি পোৱা নাযায় কিন্তু তাৰ পিছত আমি জানিব লাগিব তেনেহ'লে 4খন কৈছে আৰ্লি মাইণ্ড অফ ইণ্ডিয়া ইজ ৰিপ্ৰেজেণ্টেড বাই দিছ ফ'ৰ সুপ্ৰিম প্ৰডাকশ্যন কিন্তু বেদ উপনিষদৰ লগত ৰামায়ণ আৰু মহাভাৰতৰ পাৰ্থক্যটো ক'ত আমি সেই যিটো মৌলিক কথা আমি আমাৰ কথা ব্যাখ্যা কৰাৰ সময়ত আমি জানিব লাগিব কৈছে এইসমূহৰ ভিতৰত প্ৰথম দুখনত অৰ্থাৎ বেদ আৰু উপনিষদত কৈছে এই জাতিৰ ধৰ্ম তথা অধ্যাত্ম সত্তাৰ পৰিদৃশ্যমান ভিত্তি বৰ্তমান বুলি কৈছে ধৰ্ম আৰু অধ্যাত্ম সত্তাৰ পৰিদৃশ্যমান ভিত্তি বৰ্তমান দি টু ফাৰ্ষ্ট আৰ দি ভিজিবল ফাউণ্ডেশ্যন পৰিদৃশ্যমান ভিত্তি ভিজিবল ফাউণ্ডেশ্যন অফ আৰ স্পিৰিচুৱেল এণ্ড ৰিলিজিয়াছ বিং অফ হুম ভাৰত সত্তাৰ ধৰ্ম আৰু অধ্যাত্ম সত্তাৰ পৰিদৃশ্যমান ভিত্তি বৰ্তমান আৰু আন দুখনত কি আছে অৰ্থাৎ মহাকাব্য দুখনত কৈছে আন দুখনত এই জাতিৰ জীৱনৰ মহত্তম যুগৰ কথা যি বোধ তথা ধাৰণাই ভাৰতীয় জাতিক অনুপ্ৰাণিত আৰু যি আদৰ্শই পৰিচালিত কৰিছিল যি ৰূপকৰ মাজেৰে ইয়াত আটাইতকৈ ডাঙৰ কথা প্ৰকৃতি ঈশ্বৰ আৰু বিশ্ব শক্তিৰ আজিক ই প্ৰত্যক্ষ কৰিছিল দিছ 3 words are key words কৈছে and the figures in which she saw man nature and God আমি ৰামায়ণ মহাভাৰতৰ ব্যাখ্যা কৰিবলৈ যাওঁতে যে ভাৰতীয় জাতিৰ মানুহ সম্পৰ্কে ধাৰণা কি ভাৰতীয় জাতিৰ প্ৰকৃতি সম্পৰ্কে ধাৰণা কি ভাৰতীয় জাতিৰ ঈশ্বৰ ভগৱান সম্পৰ্কে ধাৰণা কি তাৰ যদি আমি সৃষ্টিশীল বৰ্ণনা বিচাৰিবলৈ যাওঁ ক্ৰিয়েটিভ ডেছক্ৰিপশ্যন সৃষ্টিশীল বৰ্ণনা যদি বিচাৰিবলৈ যাওঁ তেনেহ'লে আমি ৰামায়ণ আৰু মহাভাৰতত ভুমুকি মাৰিব লাগিব আৰু একেবাৰে যদি আমি স্পিৰিচুৱেল ইণ্টাৰপ্ৰিটেশ্যন যদি বিচাৰিবলৈ যাওঁ তেনেহ'লে বেদ আৰু উপনিষদত ভুমুকি মাৰিব লাগিব তাৰপিছত মই আন এটা কথাৰ প্ৰতি আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিছোঁ বিশেষকৈ মহাভাৰত বিষয়ক যিসকলে মহাভাৰতৰ বিষয়ে অধ্যয়ন কৰে মই কেৱল শ্ৰী অৰবিন্দই আমাক এনে এটা গভীৰতৰ দৃষ্টি দিছে সেই দৃষ্টিৰে আধুনিক সমালোচকসকলে আগবাঢ়ে নে নাবাঢ়ে পাৰ্চনেলি আই এম নট এৱেৰ কৈছে আচলতে মহাভাৰত এজন ব্যক্তিৰ সৃষ্টি নহয় ৰামায়ণ মূলতঃ এজন ব্যক্তিৰ সৃষ্টি শ্ৰী অৰবিন্দইটো কৈছে যে মহাভাৰত সমগ্ৰ জাতিৰ এটা সমূহীয়া সৃষ্টি কৈছে অৰিজিনেল আৰম্ভণিতে মহাভাৰতৰ শ্লোক আছিল 24,000 পৰা 27,000 সংখ্যক কিন্তু বৰ্তমান মহাভাৰত ইজ অফ 1 লাখ শ্লোকছ এই 1 লাখ শ্লোক কিন্তু বেশৰ শ্লোক নহয়
অৰিজিনেল শ্লোক আছিল কৈছে ২৪,০০০-ৰ পৰা ২৭,০০০ শ্লোক। শ্ৰী অৰবিন্দই এটা মহৎ কৰ্ম হাতত লৈছিল, বাট হি কুড নট কমপ্লিট। তেওঁৰ এখন অন দি মহাভাৰত নামৰ ইনকমপ্লিট কিতাপ আছে। তাত তেওঁ ডিসএংগেজমেন্ট অফ দি অৰিজিনেল 24,000 কাপলেটছ, এই যে মূল ২৪,০০০-ৰ পৰা ২৭,০০০ মূল শ্লোক তেওঁ বৰ্তমানৰ ১,০০,০০০ শ্লোকৰ পৰা বাছি উলিয়াবলৈ যত্ন কৰিছিল, বাট হি কুড নট কমপ্লিট ইট। কিয় বাছি উলিওৱাৰ প্ৰয়োজন? বাছি নলিয়ালেই বা কি হ'ব? যদি আমি মহাভাৰতৰ ১,০০,০০০ শ্লোকৰ পৰা অৰিজিনেল বেশৰ শ্লোকখিনি যদি আমি বাছি নলিয়াওঁ কি হ'ব তেতিয়া? ১,০০,০০০ আছে? শ্ৰী অৰবিন্দই কৈছে নহয়, ৩টা কাৰণৰ বাবে আমি এই মূল অৰিজিনেল 24,000 to 27,000 কাপলেটছ আমি তাক বিচাৰি লোৱাটো প্ৰয়োজনীয়। আৰু সেই দৃষ্টি মই কৈছোঁ কি গভীৰতৰ দৃষ্টি, কৈছে যে ৩টা কাৰণত। কৈছে আৰ্য জাতিৰ ইতিহাস সম্পৰ্কে এটা সঠিক ধাৰণা পোৱাৰ বাবে এই মূল ২৪,০০০ কাপলেট আমি চিনাক্ত কৰাটো প্ৰয়োজনীয়, প্ৰথম কথা কৈছে। দ্বিতীয় কথা কৈছে বেশৰ কাব্যাত্মক মনীষা, দি পয়েটিক জেনিয়াছ অফ ব্যাস। আমি বেশৰ যদি আমি বৰ্তমানৰ মহাভাৰতখনৰ পৰা বেশৰ কাব্যাত্মক মনীষা আমি নিৰ্ণয় কৰিব নোৱাৰোঁ, কাৰণ বৰ্তমানৰ মহাকাব্যত ১,০০,০০০ শ্লোক আছে, কিন্তু অৰিজিনেল কাপলেটছ ৱেৰ 24,000 to 27,000। কৈছে যে এই দুটাতকৈও আটাইতকৈ যিটো জৰুৰী, যাৰ বাবে ডিসএংগেজমেণ্ট ইজ ভেৰি নেচেচাৰী, ভেৰি এছেঞ্চিয়েল বুলি কৈছে, যে আৰ্য জাতিৰ ইতিহাস আৰু বেশৰ কাব্যাত্মক মনীষাৰ মূল্যায়নৰ বাবে, নিৰ্ণয়ৰ বাবে যিমান প্ৰয়োজন, কৈছে তাতকৈও আন এটা কথাৰ বাবে অধিক প্ৰয়োজন এই অৰিজিনেল ২৪,০০০-ৰ পৰা ২৭,০০০ শ্লোক বাছি উলিওৱাটো। সেই প্ৰয়োজন কি? আমি সেই দৃষ্টিৰে আমি আধুনিক সাহিত্যৰ সমালোচনা কৰোঁ নে নকৰোঁ আমি নাজানো। শ্ৰী অৰবিন্দই কৈছে যে আসন্ন কলিযুগৰ সময়ত, দাপৰ যুগৰ শেষত, আসন্ন কলিযুগৰ সময়ত কৈছে দেন এপ্ৰচিং বুলি কৈছে, শ্ৰীকৃষ্ণই সমগ্ৰ মানৱ জাতিৰ বাবে কি বাণী লৈ আহিছিল, সেই বাণীসমূহ বিচাৰ খোচাৰ কৰাৰ বাবে আমাৰ খুব প্ৰয়োজনীয়। আমি শ্ৰীকৃষ্ণৰ মূল বাণী এতিয়া কেৱল মাত্ৰ আমি গীতাৰ মাজত পাওঁ, কিন্তু গীতাৰ মাজত ৭০০ শ্লোকৰ মাজত বাকী তেওঁৰ যিটো আমি শিশু চৰিত পুথিত আমি কৃষ্ণৰ বিষয়ে, তাত কিন্তু মানৱ জাতিৰ বাবে তেওঁৰ যিটো বাণী, সেই মানৱ জাতিৰ বাবে বাণী মহাভাৰতত অন্তৰ্নিহিত হৈ আছিল। আৰু সেইবাবেই সেই ২৪,০০০-ৰ পৰা ২৭,০০০ শ্লোক বাছি উলিওৱাটো আমাৰ বাবে অধিক প্ৰয়োজনীয়। মই এই দৃষ্টিৰে আমি সমালোচনা মহাভাৰত ৰামায়ণৰ ক্ষেত্ৰত এই ধৰণে আমি আলোকপাত কৰিম নে নকৰিম, বা আধুনিক মননে সেই ধৰণে আলোকপাত কৰিব নে নকৰিব, আই এম পাৰ্চনেলি নট এৱেৰ। তাৰপিছত কিন্তু তেওঁ কৈছে যদিও দি আৰ্লি মাইণ্ড অফ ইণ্ডিয়া ইজ ৰিপ্ৰেজেণ্টেড বাই 4 সুপ্ৰিম প্ৰডাকশ্যন, কিন্তু তেওঁ কৈছে বাট দি পিয়'ৰ লিটাৰেচাৰ অফ দি পিৰিয়ড, পিয়'ৰ লিটাৰেচাৰ অফ দি পিৰিয়ড ইজ ৰিপ্ৰেজেণ্টেড বাই দিছ 2 গ্ৰেট এপিক্স। কৈছে যদিও ভাৰতৰ সেই প্ৰাচীন মননৰ আমি পৰিচয় পাওঁ ক'ত? বেদ, উপনিষদ, ৰামায়ণ আৰু মহাভাৰতত। কিন্তু কৈছে এই যুগৰ পিয়'ৰ লিটাৰেচাৰ বুলি কৈছে, পিয়'ৰ লিটাৰেচাৰ বুলি ক'বলৈ গ'লে কৈছে যে মহাভাৰত আৰু ৰামায়ণ। আৰু মহাভাৰত আৰু ৰামায়ণ কি বুলি কৈছে? যে এই যুগৰ বিশুদ্ধ সাহিত্যৰ প্ৰতিনিধি ৰূপে দুখন বৃহৎ মহাকাব্য গ্ৰহণ কৰিব পাৰি। এখন মহাভাৰত যি নিজৰ বিশাল আয়তনৰ মাজত ভাৰতীয় মনৰ কেইবা শতাব্দী ব্যাপিত ৰচিত কবিতাৰ বৃহত্তৰ অংশ সংগ্ৰহ কৰিছে, থ্ৰুআউট মেনি চেঞ্চুৰিজ। এটা সময়ৰ, এটা নিৰ্দিষ্ট সময়ৰ ৰচনা নহয়, কৈছে ভাৰতীয় মনৰ কেইবা শতাব্দী ব্যাপী ৰচিত কবিতাৰ বৃহত্তৰ অংশ সংগ্ৰহণ কৰিছে, আৰু সিখন হ'ল ৰামায়ণ। তাৰপিছত কৈছে যে এই দুখন কাব্যগ্ৰন্থ প্ৰেৰণা আৰু প্ৰকৃতিত মহাকাব্য জাতীয়, অথচ এই মহাকাব্যদ্বয় পৃথিৱীৰ আন দুখন মহাকাব্যৰ সৈতে একেজাতীয় নহয়। কিয় নহয়? কৈছে এই দুখন মহাকাব্যৰ বৈশিষ্ট্য সম্পূৰ্ণৰূপে স্বকীয়, তত্ত্ব অথবা ভাৱত আন মহাকাব্যতকৈ সূক্ষ্মৰূপে ভিন্ন প্ৰকাৰৰ। সেই ভিন্ন প্ৰকাৰটো কি? কৈছে
তেওঁ তুলনা কৰিছে যে হোমাৰৰ মহাকাব্যৰ সৈতে ৰামায়ণ মহাভাৰতৰ পাৰ্থক্য ক'ত, বা প্ৰাচীন যিটো আমি এডা এণ্ড চেগা বুলি কওঁ ভাৰতৰ বাহিৰৰ যিবোৰ মহাকাব্যৰ সৈতে ৰামায়ণ মহাভাৰতৰ পাৰ্থক্যটো ক'ত। কৈছে কেৱল সেয়ে নহয়, যদিও এই উভয়ৰ প্ৰত্যেকৰে মাজত এক প্ৰাচীন বীৰত্বপূৰ্ণ কাহিনী আৰু আদিকালৰ অনেক উপাদান ৰূপান্তৰিত অৱস্থাত বিদ্যমান, তথাপি মননশীল তথা নৈতিক ৰসভাৱাপন্ন আৰু সামাজিক সংস্কৃতিৰ এক অতি পৰিণত যুগৰ ৰূপ এই মহাকাব্য যুগৰ মাজত দেখিবলৈ পোৱা যায়। অতি পৰিণত যুগৰ ৰূপ, যে পূৰ্ণ বিকশিত ভাৱ তথা ভাষণাৰাজিৰ দ্বাৰা উভয় মহাকাব্য সমৃদ্ধ। প্ৰথমটো তেওঁ বিশেষণ দিছে, কৈছে পূৰ্ণ বিকশিত ভাৱ তথা ভাৱনাৰাজিৰ দ্বাৰা উভয় মহাকাব্য সমৃদ্ধ, নৈতিক সুৰৰ সুপৰিণত মহত্ব আৰু বিশোধিত গাম্ভীৰ্যৰ দ্বাৰা উভয় মহাকাব্য উন্নীত। আৰু সেয়েহে আইচলেণ্ড, নৰৱে, ডেনমাৰ্ক আদি দেশৰ আদিম যুগৰ কাব্য সংগ্ৰহ বা পৌৰাণিক আখ্যান উভয় মহাকাব্য সম্পূৰ্ণৰূপে ভিন্ন বস্তু। অৰ্থাৎ এই নৰৱে তৰৱে ইত্যাদিৰ মহাকাব্যৰ সৈতে এই মহাকাব্য নিমিলে। আৰু তাৰপিছত তেওঁ বেলেগ এটা মানদণ্ড কৈছে, আনফালে দৃষ্টিৰ বিশালতা, সাৰগৰ্ভ বিষয়ৰ সমাৱেশ তথা প্ৰেৰণাৰ উচ্চতাত কৈছে হোমাৰৰ কাব্যাৱলীতকৈ এই দুখন মহাকাব্য শ্ৰেষ্ঠতৰ বুলি কৈছে। কিহত শ্ৰেষ্ঠতৰ বুলি কৈছে? কৈছে দৃষ্টিৰ বিশালতা, সাৰগৰ্ভ বিষয়ৰ সমাৱেশ আৰু প্ৰেৰণাৰ উচ্চতাত কৈছে হোমাৰৰ কাব্যাৱলীতকৈ এই দুখন মহাকাব্য শ্ৰেষ্ঠতৰ। একে সময়তে এই কথাও ক'ব লাগিব যে এই উভয়ৰ মাজত প্ৰাণৰ এনে এক প্ৰাচীন নিশ্বাস, সাক্ষাৎ তথা ঋজুভাৱে অগ্ৰগামী এক শক্তি তথা স্ফূৰ্তি, এক সজীৱ মহত্ব তথা পৰিস্পন্দন, সৌন্দৰ্য তথা শক্তিৰ এনে এক সৰল প্ৰকাশ বিদ্যমান, যি এই মহাকাব্যদ্বয়ক ভাৰ্জিল অথবা মিল্টন, ফাৰ্ডুচি অথবা কালিদাসৰ বহুশ্ৰম সম্পাদিত সাহিত্য গুণ সম্পন্ন মহাকাব্যসমূহতকৈ সম্পূৰ্ণৰূপে ভিন্ন জাতীয় কৰি তুলিছে। এটা সাধাৰণ তুলনামূলক ধাৰণা। মই তাৰপিছত দুই এটা আৰু কথা কৈ বিশেষ কৰিব খুজিছোঁ। মই বেছি কথা মই ক'বলৈ নাযাওঁ, মই আৰু দুটা কথা ক'বলৈ বিচাৰিছোঁ। যে এই মহাকাব্য দুখনৰ ক্ষেত্ৰত কৈছে যিটো আটাইতকৈ মূল গুৰুত্বপূৰ্ণ কথা, কৈছে সাৰ্থক ঐতিহ্য বা ইতিহাসৰ জ্ঞান। মহাকাশ আৰু ৰামায়ণক ইতিহাস বুলি কোৱা হয়, বাট ইতিহাস ইজ নট হিষ্ট্ৰী। কি কৈছে? ওৱান অফ দি এলিমেণ্টছ অফ দি অল্ড বেদিক এডুকেশ্যন ৱাজ এ নলেজ অফ ছিগনিফিকেণ্ট ট্ৰেডিশ্যন, that is to call ইতিহাস। ইতিহাস মানে কি? কৈছে নলেজ অফ ছিগনিফিকেণ্ট ট্ৰেডিশ্যন which is called ইতিহাস, and it is this word that was used by the ancient critics to distinguish the Mahabharata and Ramayana from the later literary epics. So যিটো শব্দৰ দ্বাৰা আন লিটাৰেৰী সৃষ্টিৰ পৰা মহাকাব্যদ্বয়ক পৃথক কৰিছিল, দি ৱৰ্ড ৱাজ ইতিহাস। এণ্ড হোৱাট ইজ ইতিহাস? কৈছে নলেজ অফ ছিগনিফিকেণ্ট ট্ৰেডিশ্যন ইতিহাস, যে সাৰ্থক ঐতিহ্য বা ইতিহাসৰ জ্ঞান প্ৰাচীন বৈদিক শিক্ষাৰ অন্যতম অংগ আছিল। প্ৰাচীন সমালোচকসকলে মহাভাৰত তথা ৰামায়ণক পৰৱৰ্তী সাহিত্যিক মহাকাব্যসমূহৰ পৰা পৃথক কৰাৰ বাবে উভয়কে ইতিহাস নামেৰে অভিহিত কৰিছিল। আৰু তাৰপিছত মই যে বেদ আৰু উপনিষদৰ মাজত, বেদ আৰু উপনিষদতকৈ যে ৰামায়ণ মহাভাৰতৰ পাৰ্থক্যটো ক'ত, মই সেই বিষয়ে মই বেছি আৰু নকওঁ, কাৰণ ক'ব লাগিলে মই 1-1.5 ঘণ্টালৈকে ক'ব পাৰিম। মই সেই কথাটো ক'ব বিচাৰিছোঁ। আৰু তাৰ বাহিৰেও এটা খুব আমাৰ বৰ্তমান যুগৰ সমালোচকসকলৰ বাবে প্ৰয়োজনীয় এটা কথা মই ক'ব বিচাৰিছোঁ, যদি মই পাওঁ, কাৰণ ইয়াত ইমান মহাভাৰত ৰামায়ণৰ বিষয়ে তেওঁ ইমান বৃহৎভাৱে লিখি থৈ গৈছে, কৈছে যে বেদ আৰু উপনিষদত যিটো এফৰিষ্টিকভাৱে আছে, অৰ্থাৎ সূত্ৰাকাৰে যিটো বস্তু আছে, কৈছে ৰামায়ণ মহাভাৰত ইজ দি ক্ৰিয়েটিভ ইণ্টাৰপ্ৰিটেশ্যন অফ দি বেদ এণ্ড উপনিষদ।
ক্ৰিয়েটিভ ইণ্টাৰপ্ৰিটেশ্যন। আপুনি যদি জীৱনত বেদ আৰু উপনিষদ পঢ়িবলৈ সময় পোৱা নাই, ৰামায়ণ মহাভাৰত যদি সূক্ষ্মভাৱে আমি বিশ্লেষণ কৰোঁ, ৰামায়ণ মহাভাৰত ইজ দি ক্ৰিয়েটিভ ইণ্টাৰপ্ৰিটেশ্যন, যিটো সূত্ৰাকাৰে বেদ আৰু উপনিষদৰ মাজত অন্তৰ্নিহিত হৈ আছে, তাৰেই ক্ৰিয়েটিভ ইণ্টাৰপ্ৰিটেশ্যন বুলি কৈছে। আৰু আধুনিক যুগৰ সাহিত্যই সাধাৰণতে আমাক আমাৰ কল্পনাবৃত্তিক মুগ্ধ কৰে, ইমাজিনেশ্যন, আৰু খুব বেছি কেতিয়াবা কেতিয়াবা আমাৰ ইণ্টেলেকচুৱেলিটি। কিন্তু ৰামায়ণ মহাভাৰত মহাৰিষিয়ে কৈ গৈছে যুগপথ একেলগে এট ওৱান্স, কৈছে যে আত্মা, আমাৰ বুদ্ধি আৰু আমাৰ কল্পনা, আত্মা, বুদ্ধি আৰু কল্পনা তিনিওটাকে একে সময়তে সি মুগ্ধ কৰে। আত্মাকো মুগ্ধ কৰে, আমাৰ বুদ্ধিকো মুগ্ধ কৰে আৰু আমাৰ কল্পনাকো মুগ্ধ কৰে। আৰু একেবাৰে এতিয়া মই শেষত তেওঁ এই আখ্যায়িকাত কি ধৰণে, কি হাউ বিউটিফুলি ইট ইজ ফিনিছড, তাত দুটা ৰূপ আছে, এটা ব্যক্তিগত ৰূপ আছে, এটা সামূহিক ৰূপ আছে। যিটো আমাৰ ষ্টৰী লাইন, যিটো আমি আখ্যায়িকাত, ব্যক্তিগতটো কি আৰু তাৰ সামূহিকটো কি, পৃথিৱীৰ আন কোনো মহাকাব্যত আমি সেই ধৰণে বিচাৰি নাপাওঁ। মই আপোনালোকক পঢ়ি দিলেই বুজি পাব, সৰলভাৱে মই অনুবাদ কৰি থৈছোঁ। কৈছে এই আখ্যায়িকাৰ মাজত সংগ্ৰামে ব্যক্তিগত তথা ৰাজনৈতিক এই দুই ৰূপ গ্ৰহণ কৰিছে। ব্যক্তিগত আৰু ৰাজনৈতিক দুই ৰূপ। ব্যক্তিগত সংগ্ৰামৰত দুটা পক্ষৰ মাজত, সেই দুটা পক্ষ কি কৈছে, এফালে আছে যিসকলে ভাৰতীয় ধৰ্মৰ বৃহত্তৰ নৈতিক আদৰ্শক মূৰ্তমান কৰিছে, তেওঁবিলাকৰ প্ৰতিনিধিসকল তথা আদৰ্শ স্থানীয় ব্যক্তিসকল। আৰু আনফালে কোন আছে, কৈছে আনফালে আছে তেওঁলোক যিসকলে আসুৰিক অহংকাৰ তথা স্বৈৰাচাৰৰ মূৰ্ত বিগ্ৰহৰূপে ধৰ্মৰ অপব্যৱহাৰ কৰিছে। এটা হ'ল এইটো ব্যক্তিগত ছাইড। কিন্তু এই ব্যক্তিগত সংগ্ৰাম অৱশেষত কালবিনেট হৈছে ক'ত, কৈছে এই ব্যক্তিগত সংগ্ৰাম ৰাজনৈতিক যুদ্ধত পৰিসমাপ্ত হৈছে। আৰু সেই ৰাজনৈতিক যুদ্ধটো কি, কৈছে তাৰ মাজতেই আন্তৰ্জাতিক ৰূপ গ্ৰহণ কৰি অৱশেষত পুণ্য তথা ন্যায়পৰতাৰ এক নতুন শাসন প্ৰতিষ্ঠা কৰিছে, এক নতুন শাসন প্ৰতিষ্ঠা কৰিছে। ধৰ্মৰ এখন নতুন ৰাজ্য অথবা বৰং এখন সাম্ৰাজ্যৰ উদ্ভৱ হৈছে, যাৰ মাজত সকলো যুদ্ধৰত জাতি একত্ৰে মিলিত হৈছে। আৰু উচ্চাকাংক্ষা পৰিচালিত ৰাজ্য তথা অভিজাত সম্প্ৰদায়ৰ দম্ভ তথা দৰ্পৰ ঠাইত এক শান্ত তথা শান্তিপূৰ্ণ আৰু ন্যায়পৰ লোকহিতকৰ সাম্ৰাজ্যৰ প্ৰাধান্য স্থাপিত হৈছে। আৰু এয়া ৰামায়ণ মহাভাৰতীজ শ্ৰী অৰবিন্দই কৈছে নাথিং নিউ। বেদ আৰু উপনিষদত যিটো দেৱতা আৰু অসুৰৰ সংগ্ৰাম ৰূপকৰ ভাষাত আছে, তাৰেই ক্ৰিয়েটিভ ইণ্টাৰপ্ৰিটেশ্যন। কৈছে অসুৰ, দেৱতা আৰু দৈত্যৰ যি কথা বেদত আছে, উপনিষদত আছে, তাৰেই ক্ৰিয়েটিভ ইণ্টাৰপ্ৰিটেশ্যন। আনকি আমাৰ পুৰাণসমূহো একেই বস্তু। কৈছে এয়া দেৱতা তথা অসুৰৰ, ঈশ্বৰ তথা দৈত্যৰ সেই প্ৰাচীন যুদ্ধ, কিন্তু ইয়াত সেয়া মানুহৰ জীৱনৰ ভাষাত চিত্ৰিত হৈছে। মই মাধৱদেৱ বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আমাক সাহিত্য একাডেমীক কৃতাৰ্থ কৰাৰ বাবে, আমাক এই অনুষ্ঠান ইয়াতে আয়োজিত কৰিব দিয়াৰ বাবে। আৰু মাধৱদেৱ ইউনিভাৰ্চিটিৰ বাবেও মই ভাবোঁ ৰামায়ণ মহাভাৰতৰ অসমীয়া সাহিত্যত ইম্পেক্ট, এই বিষয়ক লৈ আলোচনা চক্ৰ আয়োজিত হোৱাটো আচলতে এটা ভগৱত কৃপা। মই কিয় ভগৱত কৃপা বুলি কৈছোঁ, আমি ইয়াত মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণৰ কথা কৈছোঁ, কিন্তু বাট মাধৱ কন্দলী কুড নট কমপ্লিট দি হোল ৰামায়ণ। মাধৱ কন্দলীৰ ৰামায়ণ কেৱল মাত্ৰ সপ্তকাণ্ড ৰামায়ণ আছিল, আৰু সেই সপ্তকাণ্ড ৰামায়ণৰ দি ফাৰ্ষ্ট এণ্ড দি লাষ্ট কেণ্টো ৱাজ মিছিং। প্ৰথম কেণ্টো আৰু শেষৰ কেণ্টোটো মিছিং। সেই কাম সম্পন্ন কৰিছিল মাধৱদেৱ আৰু শংকৰদেৱে। আৰু সেইবাবে মই কৈছোঁ যে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাবে এইটো এটা প্ৰণিধানযোগ্য কথা যে অপ্ৰমাদী কবি মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণক আচলতে পূৰ্ণ ৰূপ দিছিল এক প্ৰকাৰ ক'বলৈ গ'লে মহাপুৰুষ মাধৱদেৱ আৰু মহাপুৰুষ শংকৰদেৱে। কাৰণ ফাৰ্ষ্ট কেণ্টো আৰু লাষ্ট কেণ্টো আমি সপ্তকাণ্ড মাধৱ কন্দলীৰ ৰামায়ণৰ মাজত নাছিল। আৰু তাৰপিছত মই এষাৰ কথা কৈছোঁ আপোনালোক সকলোৱে যে মই কনভেনৰ হিচাপে এই কথাখিনি আপোনালোকক অৱগত কৰাটো প্ৰয়োজন। আমি যেতিয়া সমল ব্যক্তি নিৰ্বাচিত কৰোঁ, মই কিছু পৰিমাণে গৰ্বৰ সৈতে কৈছোঁ আজি এখন দুদিনীয়া, আনসকলে কিমান সূক্ষ্মভাৱে কথাবোৰ দৃষ্টিপাত কৰে নে নকৰে মই নাজানো। আমি ইয়াতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অসম সাহিত্য সভা, সাহিত্য একাডেমীৰ ভাষা উপদেষ্টা পৰিষদ, সংবাদ জগত প্ৰত্যেকৰে মানুহক আমি নিমন্ত্ৰণ কৰিছোঁ। 8খনকৈ বিদ্যালয়, 5খনকৈ বিশ্ববিদ্যালয়ৰ মানুহ
8খনকৈ বিদ্যালয় মহাবিদ্যালয়, 5খনকৈ বিদ্যালয়, এখন বিদ্যালয়, আনকি অসম সাহিত্য সভাৰ 2জন কৰ্ণধাৰৰ সদস্য, আনকি সংবাদ পত্ৰৰ লগত জড়িত ইয়াত ব্যক্তিকো আমি নিমন্ত্ৰণ কৰিছোঁ। নামনি অসম, উজনি অসম, উত্তৰ অসম, আনকি বহিৰ্ৰাজ্যকো সামৰি লোৱা হৈছে। সাহিত্যিক, সমালোচক, কবি, ঔপন্যাসিক, লেখক সকলোকে অন্তৰ্ভুক্ত কৰা হৈছে। সহকাৰী অধ্যাপকৰ পৰা অধ্যাপক, অধ্যক্ষ পঞ্জীয়কৰ পৰা উপাচাৰ্য সকলোৱে এই আলোচনা চক্ৰৰ অংশীদাৰ হৈছে। পুৰুষ, মহিলা, তৰুণ তৰুণীৰ পৰা অৱসৰপ্ৰাপ্ত অধ্যাপক সকলোকে এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰই অংশগ্ৰহণ কৰাৰ সুযোগ দিছে। মহাভাৰত আৰু ৰামায়ণৰ বিশেষভাৱে চিন্তা চৰ্চা কৰাসকলৰ পৰা আপাতদৃষ্টিত মহাকাব্যদ্বয়ৰ প্ৰতি সাধাৰণ ৰুচিসম্পন্ন ব্যক্তিলৈকে সকলো ব্যক্তিকে অন্তৰ্ভুক্ত কৰিছোঁ। আমি বিশেষকৈ নৱপ্ৰজন্মৰ যিসকলক আমি অন্তৰ্ভুক্ত কৰিছোঁ, তেওঁলোকক আমি ৰামায়ণ মহাভাৰতৰ অভিজ্ঞ ব্যক্তি হিচাপে অন্তৰ্ভুক্ত কৰা নাই, যাতে ভৱিষ্যত পৃথিৱীখন তেওঁলোকৰ হাতত আছে। গতিকে যাতে তেওঁলোকে ৰামায়ণ মহাভাৰতৰ বিষয়ে অধিক চৰ্চা কৰিবলৈ অনুপ্ৰাণিত হয়। অসমীয়া, ইংৰাজী, সংস্কৃত তিনিওটা ভাষাৰ উপৰি আন বিষয়, আনকি বিজ্ঞান শিক্ষাৰ সৈতে জড়িত ব্যক্তিও আমাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। কিন্তু দুৰ্ভাগ্যক্ৰমে আমি 4গৰাকী বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰিছিলোঁ। হয়তো আমাক কোনোবাই সুধিব পাৰে যে ৰামায়ণিক সাহিত্যৰ লগত বিশেষভাৱে জড়িত আমাৰ ডক্টৰ নীলিমা শইকীয়া, ডক্টৰ মালিনী বাইদেউ আমি নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেখেতে ব্যক্তিগত অসুবিধাৰ বাবে উপস্থিত হ'ব নোৱাৰিলে। এজন প্ৰসিদ্ধ সমালোচক অৰিন্দম বৰকটকীক নিমন্ত্ৰণ কৰিছিলোঁ। বিশিষ্ট ঔপন্যাসিক, একাডেমী বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰী বাইদেউক নিমন্ত্ৰণ কৰিছিলোঁ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সুদেষ্ণা ভট্টাচাৰ্যকো নিমন্ত্ৰণ কৰিছিলোঁ। কিন্তু প্ৰত্যেকেই নিৰ্দিষ্ট বিশেষ ব্যক্তিগত কাৰণত এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত যোগদান কৰিব নোৱাৰিলে। মই পুনৰ এই ৰাষ্ট্ৰীয় দুদিনীয়া আলোচনা চক্ৰৰ মই সফলতা কামনা কৰিছোঁ। আপোনালোক সকলোকে শুভেচ্ছা দিছোঁ। পুনৰ সাহিত্য একাডেমী আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ক মই ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।